হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মিনি ব্লগলৈ। আৰু মা মই দুইজনে চুলি তুলি ধুই দিছিলোঁ, সেইকাৰণে অকণমান ৰ'দতে বহি ল'লোঁ আৰু অলপমান ফটো চটো উঠিলোঁ। আৰু তাৰপিছত একে দুপৰীয়া টাইমতে ভিডিঅ' কৰিবলৈ হ'ল, পাহৰি আছিলোঁ আচলতে। এয়া চিম্পলকৈ খালোঁ আজি ভাত সাজ। তাৰপিছত মই অলপমান বহি আছিলোঁ ভিডিঅ' চিডিঅ' এডিট কৰি পেলাই। আৰু দেউতাই আনি দিলে চিংৰা ৰসগোল্লা এনেকৈ, এয়া ধুনীয়াকৈ মা আৰু মোৰ কাৰণে লৈ ল'লোঁ। অলপমান ৰ'দতে বহি পেলাই আবেলি টাইমত এয়া খাই ল'লোঁ। আচলতে ঠাণ্ডা দিনত ৰ'দেই বিচাৰি ফুৰা হয় এনি টাইম, আৰু এয়া ময়ো খাই আছিলোঁ। আৰু কাইলৈ যিহেতু সৰস্বতী পূজা, সেইকাৰণে মোৰ কাপোৰযোৰ চিলাবলৈ দি থোৱা আছিলে, বহুত দিনেই হ'ল আচলতে চিলাবলৈ দি থোৱা। আৰু আজি দেউতাই আনি দিলে, আৰু এয়া চাওকচোন এইযোৰে আছিলে মোৰ মানে সৰস্বতী পূজাৰ কাপোৰযোৰ। আৰু মায়ে চাই আছিলে। তাৰপিছত আজি ডিনাৰৰ কাৰণে আছিলে চিকেন, লোকেল চিকেন। মায়ে মানে চৰ্দি লাগি আছিলে, সেইকাৰণে জ্বলা দি অকণ খাব মন কৰিছিলে, দেউতাই আনি দিলে। আৰু এইফালে চালাড কৰিলোঁ, আৰু বেলেগ একো নাছিলে, চিম্পলকৈ এনেকৈয়ে খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। বাই।